খৰিচাৰ সৈতে মাছ কোনে কোনে ভাল পায়? মই ভাবোঁ সকলোৱে ভাল পায়। আৰু এয়া চাওক, খৰিচাখিনি আজি 5 মান হৈ গ'ল, কিন্তু এতিয়ালৈকে দেখিছে নহয়, ইমানে বগা হৈ আছে, ইমান ধুনীয়া হৈ আছে। মই খৰিচা ইয়াৰ পৰা মই যিকোনো চব্জি চাটনি বনাওঁ, আৰু ইয়াৰ পৰা মই আচাৰো দিম। আৰু এতিয়া মই এই ধৰণে এটা ডাঙৰ বটল এটাত মই খৰিচাখিনি থৈ দিছিলোঁ, আৰু এতিয়া এইখিনি 5-6 মাহমান হোৱাৰ পিছত এইখিনি একেবাৰে পূৰা ফাৰ্মেণ্ট হৈ গ'লগৈ, আৰু এইখিনি বহুত দিনো ৰাখিব পাৰি। আৰু এতিয়া মই ইয়াৰ পৰা অলপ উলিয়াই ল'ম। আজি মই মাছৰ সৈতে খৰিচাৰ আঞ্জা এখন বনাম। আৰু এতিয়া এইখিনি মই ইয়াত ইমানখিনিয়ে উলিয়াই লৈছোঁ, কাৰণ যিহেতু মাছ মই অলপ কম ব্যৱহাৰ কৰিম, সেইকাৰণে অলপ কমকৈ লৈছোঁ। আৰু এতিয়া আকৌ এইটো ঢাকন মাৰি পেলাই ভালকৈ টাইটকৈ আকৌ মই থৈ দিম। আৰু এই ধৰণে খৰিচা বনাই থ'লে কেতিয়াবা মন গ'লে খাব পাৰি, খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া মই কেৰাহীখন পাতি পেলাই অলপ মই মিঠাতেল দি লৈছোঁ। মিঠাতেল দি পেলাই তাৰপিছত মই ইয়াত গোটা জিৰা ব্যৱহাৰ কৰিছোঁ আৰু পিঁয়াজ দিছোঁ। এইখিনি অলপ ভাজাৰ পিছত তাৰপিছত মই ইয়াত নিমখ দি দিছোঁ। তেতিয়ালৈকে গোটেইখিনি ভালকৈ অলপ কোমল হৈ যাবগৈ। এয়া চাওক, এইখিনি পূৰা ভজা হৈ গ'ল। এই সময়তে মই কি কৰিছোঁ, খৰিচাখিনি দিছোঁ। খৰিচাখিনি দি পেলাই মই আকৌ অলপ দেৰি ভালকৈ ভাজিম। তেতিয়া খুব এটা ভাল ফ্লেভাৰ হয় ভজাৰ পিছত। এইদৰে তেলত এইখিনি মই খুব ভালকৈ ভাজি ল'ম। খৰিচা আৰু মাছ বনাবলৈ সকলোৱে জানেই, কিন্তু হয়তো তাৰ মাজতে হয়তো কোনোবাই নাজানিব পাৰে, সেইকাৰণে আজি মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ ভাজি ল'লোঁ ভালকৈ। কেঁচা জলকীয়া দুটামান দিছোঁ, আৰু নহৰুৰ পেষ্ট দিছোঁ, কাৰণ মই আদা ব্যৱহাৰ কৰা নাই। আৰু ইয়াত মই জলকীয়াৰ পেষ্ট, হালধি আৰু জালুক অলপ বেছিকৈ দিছোঁ, কাৰণ এই ৰেচিপিটোত জালুকটো দিলে কিন্তু খুবেই ভাল লাগে। আৰু এতিয়া এইখিনি আকৌ মই অলপ ভাজি ল'ম, যাতে কেঁচা মছলাৰ গোন্ধখিনি গুচি যায়গৈ। এই ধৰণে পূৰা এইখিনি ভজাৰ পিছত তাৰপিছত মই ইয়াত পানী দিম। মই অলপ কমকৈ এতিয়া পানী দিম, কাৰণ প্ৰথমতে মই এইখিনি অলপ সিজিবলৈ দিম। আৰু এতিয়া মই এইখিনি ভালকৈ কৰি ল'লোঁ, আৰু ঢাকি পেলাই থৈ দিছিলোঁ। আৰু চাওকচোন, খুব ধুনীয়াকৈ ওপৰলৈ তেলটো হৈ আহিছে। সেই সময়তে মই ইয়াত এটা আলু দি দিছোঁ। বইল কৰা আলু দিছোঁ, কাৰণ খৰিচাত দিলে টেঙা আছে, হয়তো আলু নিসিজিব, সেইকাৰণে মই আগতীয়াকৈ বইল কৰি লৈছিলোঁ। এতিয়া বইল আলুটো মই ইয়াত দি পেলাই আৰু অলপ ভালকৈ মিক্স কৰি দিছোঁ। তেতিয়া জোলখন অলপ গ্ৰেভিটো ডাঠ হয়, ভাল লাগে। এতিয়া মই ইয়াত পানী দি লৈছোঁ, আৰু একেবাৰে সহজ হয় ৰেচিপিটো। আৰু পানী দি পেলাই মাছৰ মাথা আৰু মাছৰ নেজ 1 পিচ দি দিছোঁ। এইখিনি দি পেলাই আকৌ অলপ মই ভালকৈ সেইখিনি উতলাই ল'ম, কাৰণ মাছৰ মাথাত গোটেইখিনি ভালকৈ যাতে সোমাই যায়, ভালকৈ সিজিও যায়, কিন্তু ফ্ৰাই কৰাই মাছ হয়। আৰু এতিয়া চাওক, এইখিনি খুব ধুনীয়া হৈছে, দেখিছে নহয়। আৰু খৰিচাখিনি কিন্তু সিজোতে ইমান সময় নালাগে, খুব সোনকালেই সিজি যায়গৈ। এতিয়া এইখিনি মই গেছ বন্ধ কৰি দিলোঁ, অলপ দেৰি মই ঢাকি ৰাখি দিম। তাৰপিছত মই এতিয়া ছাৰ্ভ কৰিছোঁ। চাওকচোন, ইমানে ধুনীয়া হৈছে, ইমান টেষ্ট হৈছে। অকল এইখিনিৰেই ভাতটো পেট ভৰাই খাব পাৰি, ইমান বহুত টেষ্ট হয়। এবাৰ এই ধৰণে বনাই পেলাই চাব পাৰে।